কলিয়াবৰৰ জখলাবন্ধাৰ এখন চৰকাৰী বিদ্যালয়লৈ অহা যোৱা এটা পথে কিন্তু যিকোনো মুহূৰ্তত বিপদ ঘটাব পাৰে। মই দেখুৱাইছোঁ এই মুহূৰ্তত এয়া হৈছে কলিয়াবৰ জখলাবন্ধাৰ ৰমানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়লৈ অহা যোৱা কৰা এটা পথ আৰু পথৰ কাষৰে এই বৃহৎ অংশছোৱা এনেদৰে বৰষুণৰ ঢল পানীয়ে খহাই নিছে আৰু এই খহাই নিয়াৰ মূল কাৰণ হৈছে যি সময়ত এই কলং খনন কৰিছিল, কলং খনন কৰোঁতে কিছু অনিয়ম হ'ল বা নিয়মমতে কলং নখনাৰ বাবে কলং বহলকৈ জোখতকৈ বেছি বহলকৈ খান্দি দিয়াৰ ফলত এনেদৰে প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত এনেদৰে দেখুৱাইছোঁ কলঙৰ পাৰৰ মাটি খহি গৈছে। যিহেতু কলঙৰ পাৰত প্ৰকাণ্ড গছ আছিলে, গছসমূহ কাটি দিয়াৰ ফলতো এই খহনীয়া আৰম্ভ হৈছে আৰু দেখুৱাইছোঁ এই যোৱা কেইদিনমানত হোৱা বৰষুণৰ ফলত এজোপা গছ উঘালি পৰিছে ইয়াৰ পৰা। তাৰ পিছতে দেখা গৈছে এনেদৰে পথছোৱা খহি গৈছে ৰমানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়লৈ সোমাই অহা এই পথছোৱা। লগতে এই পথছোৱাৰ কাষতে এখন ব্যক্তিগত বিদ্যালয় আছে। এই বিদ্যালয়ৰ যি গৃহ আছে, গৃহৰ কাষলৈকে মাটি খহি গৈছে আৰু এই কলং খননৰ ফলতে এই খহনীয়া সৃষ্টি হৈছে বুলি ইয়াৰ শিক্ষকসকলে বা ইয়াৰ স্থানীয় লোকে তেওঁলোকে অভিযোগ কৰিছে আৰু ইয়াৰ ব্যৱস্থা নল'লে পৰৱৰ্তী দিনত এই যি পকী পথছোৱা ইতিমধ্যে এটা অংশ খহি গৈছে, পৰৱৰ্তী সময়ত হয়তো এই বিদ্যালয়খন যিখন এখন ব্যক্তিগত বিদ্যালয়ৰ যি গৃহৰ কাষলৈকে কিন্তু এই পথছোৱা খহি যোৱাৰ সম্ভাৱনা আছে। ইয়াত যিহেতু দুখনকৈ বিদ্যালয়ৰ যিহেতু শিক্ষকসকল আছে, আমি তেওঁলোকৰ পৰাই জানিবলৈ চেষ্টা কৰিম। দেখা গৈছে আপোনালোকৰ বিদ্যালয়লৈ অহা পথছোৱা খহি গৈছে, কেতিয়াবা কেনেকৈ খহিছে? এইটো আচলতে আগতে এইটো হোৱা নাছিলে। যেতিয়া কলংখন খান্দিবলৈ ল'লে, খান্দি লোৱাৰ পিছত এইটোতো সিদিনাখন হৈছে, আজি মানে 15 তাৰিখে হৈছে, 14 তাৰিখে হৈছে। কিন্তু তাৰ আগমুহূৰ্তত আমাক সেইটো ফালে সেইখন যিখন বিদ্যালয় দেখিছে আপোনালোকে, সেইটোতো আগতেই খান্দিছে। মানে বিশেষকৈ কলংখন বিজ্ঞানসন্মতভাৱে আমি ভাবোঁ কলংখন বিজ্ঞানসন্মতভাৱে নখনাৰ ফলত আজি এই পৰিস্থিতি দেখা গৈছে। দ্বিতীয়তে হৈছে কি, এতিয়া এইটো এটা সাধাৰণ কথা, মানে বৰষুণৰ পানীটো অকণমানকৈ চুঁচৰি যাওঁতে আজি ইমানখিনি খহাই লৈ গ'ল, পকী পথ খহি গৈছে। গতিকে যদি আকৌ আহিবলগীয়া হয় তেতিয়াহ'লে আমাৰ এই ৰাস্তাটো নাইকিয়া হৈ যাব আৰু ৰাস্তাটো নাইকিয়া হোৱাৰ ফলত অকল বিদ্যালয়টোতো এইটোতো আপোনাৰ দুৰ্ভোগটো হ'বই। দ্বিতীয়তে আমাৰ যিখিনি ল'ৰা ছোৱালী আহি থাকে এই পথৰে, এই পথটো মানে নাইকিয়া হৈ যাব। দেখা গৈছে দীৰ্ঘদিনীৰ সমস্যা লাহে লাহে বাঢ়ি গৈ আছে। প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনকতো আমি ওচৰত গৈছিলোঁ কালি। তেওঁলোকে ক'লে যে আমাৰ ফালৰ পৰা অকণ কিবা খৰচ যদি দি পেলাই কৰাব পাৰে তেনেকুৱা ধৰণৰ তেওঁলোকে এটা কৈছিলে। তাৰমানে খৰচ বহনৰ কথা কিছুমান এনেকুৱা ধৰণৰ মানে মাটিখিনিত ভৰাই দিব, যে CP বা তেনেকুৱা ধৰণৰ অকণ যিখিনি খৰচ বহন হয় সেইখিনি কৰিব পাৰিব নেকি, তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে। তো আমি সেইখিনি প্ৰশাসনৰ ওচৰত গৈ পেলাই মানে চিভিল এছডিঅ'ৰ ওচৰতে গৈ পেলাই আমি এপ্লিকেশ্যন দি পেলাই তেনেকৈ আমি আহিলোঁ। এতিয়া আজি ৰাতিপুৱাটো ফৰেষ্টৰ মানুহ আহিছিলে, তেওঁলোকেও ঠিক তেনেকেই ক'লে যে গছজোপা আমি কটাব পাৰোঁ কিন্তু খৰচ পাতিখিনি আপোনালোকে দিব লাগিব বুলি। কলং খান্দাৰ কাৰণেতো হৈছে বুলি ক'ব পাৰি, কিয়নো ইয়াতে আমাৰ আগৰ যিখিনি সৰুৰ পৰা মই ইয়াত ডাঙৰ হোৱা, ইয়াতে গছ গছনিবোৰ আছিল। আমি ইয়াতে তো দেখিছোঁ এনেকুৱা ধৰণৰ খহনীয়া আগতে হোৱা নাই। গছ কাটিছিলে, ইয়াতে বহুত গছ আছে, বহুত গছ কাটি ইয়াতে তাৰপাছতে ইয়াতে সেয়া মাটিখিনি কোমল হৈছে। এতিয়া বালি মাটি পানী পালেই সৰহকৈ গুচি যায়গৈ। চকুৰ আগতে আমি সেইখিনি বিৰাট ডাঙৰ এটা খাল লৈছিলোঁ যোৱা বছৰ। আকৌ এবাৰ মাটিখিনি ফিল আপ কৰি দিওঁতে অকণমান ঠিকে আছিলে, আকৌ তাতো খহনীয়াটো হৈছে। তো এইখিনিতো বৰ বেয়াকৈ হৈছে। ইয়াত অকল আমাৰ স্কুল দুখনেই নহয়, সিফালে কেইবাখনো ঘৰ চুবুৰী আছে, তেওঁলোকৰো অহা যোৱা বাটটো প্ৰব্লেম হৈ যাব, ক্ষতি হ'ব। এইটো ৰাস্তাটোতো নাথাকিব, যিটো তলে তলে যিটো খান্দি আহিছে, বালিখিনি খান্দি আহিছে, এইটোতো অলপ হেৰি তেওঁলোকৰো দায়িত্ব আছে। সঁহাৰি মানে তেওঁলোকে যেনেকৈ ক'লে আৰু সেইটোৱে আৰু মানে আপোনালোকে খৰচটো বহন কৰিব লাগে তেনেকুৱা ধৰণৰ কৈছিলে, সেইটোৱে আৰু। নিশ্চয়কৈ তেওঁলোকে দাবী জনাইছিলে যে এই পথছোৱা মেৰামতি কৰি দিব লাগে, বা যিহেতু কলং খনাৰ ফলতেই এই খহনীয়াৰ মূল সৃষ্টি হৈছিল, কিয়নো কলঙৰ পাৰত থকা অসংখ্য গছ কলং খননৰ নামত কাটি পেলোৱা হৈছিল আৰু তাৰ পিছতে লাহে লাহে এই যি কলঙৰ বৈ যোৱা বৰষুণৰ পানীয়ে বিভিন্ন ঠাইৰ বৈ যোৱা বৰষুণৰ পানীৰ ঢলে এনেদৰে এই অংশছোৱা ক্ৰমান্বয়ে খহাই নিছে। কিন্তু এই মেৰামতি কৰিবলৈ যিহেতু প্ৰশাসনৰ ওচৰত তেওঁলোকে গৈছিলে, প্ৰশাসনক দাবী জনাইছিলে, কিন্তু প্ৰশাসনৰ ফালৰ পৰা যি ধৰণৰ সঁহাৰি লাভ কৰিব লাগিছিল এই দুখনকৈ বিদ্যালয় কৰ্তৃপক্ষই তেনে সঁহাৰি লাভ নকৰিলে। এই খননৰ বাবে যি খৰচ হ'ব বা এই খনন
ৰোধ কৰিবলৈ যি খৰচ হ'ব সেয়া বিদ্যালয় দুখনে বহন কৰিব লাগিব বা তেনেধৰণৰ কথাই তেওঁলোকে প্ৰশাসনৰ ফালৰ পৰা এই বিদ্যালয় দুখনৰ কৰ্তৃপক্ষক তেওঁলোকে অৱগত কৰিছিল। কিন্তু দেখা গৈছে এনেদৰে এই পথছোৱা ক্ৰমান্বয়ে খহি গৈছে। এই পথছোৱা শীঘ্ৰেই যদি প্ৰতিৰোধৰ ব্যৱস্থা নকৰে তেন্তে ক্ৰমান্বয়ে কিন্তু এই পথছোৱা নোহোৱা হৈ পৰিব আৰু এই দুখনকৈ বিদ্যালয়ৰ বিপদত পৰিব। বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰী বিপদত পৰিব আৰু এখন চৰকাৰী বিদ্যালয়ৰ লগতে এখন ব্যক্তিগত বিদ্যালয় আছে এই কলিয়াবৰ জখলাবন্ধা কলং পাৰতে আৰু যি বিদ্যালয়ৰ কাষলৈকে মাটি খহি গৈছে আৰু যদি অনাগত দিনত এই মাটি ক্ৰমান্বয়ে আৰু খহিবলৈ লয় এখন চৰকাৰী বিদ্যালয়লৈ যি যোগাযোগৰ পথ সেয়া কিন্তু একেবাৰে নোহোৱা হৈ পৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।